হাতত হেতা লৈ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ দিন, তাৰ বাবে দুপৰীয়া খানাৰ আয়োজন চলি আছে। মায়েও কিবা কিবি ধেৰ বনাই আছে আৰু বনোৱাৰ মাজতে চৰবত অকণ খাই ল'লতহে দেহা হাত পৰিছে। মই এইফালে এটা তিয়ঁহৰ চালাড বনাইছিলোঁ আজি প্ৰথমবাৰ, খাই খুবেই ভাল লাগিলে। আৰু আজি পাপাজীৰ ভাগৰ বাৰ্থডে কেকো আহি পালেহি আৰু খাই বৈ ল'লোঁ। মাছৰ জোলকণ তুৰৈৰ লগতে বনালোঁ, বিলাহী কমকৈ দি পাপাজীয়ে খাব পৰাকৈ। তাৰ পাছতে দেখিলোঁ এইফালে বান্দৰৰ নিচিনা ওলমিও আছে, চকু চান্তাই উৎপাত কৰি আছে, চাবলৈ লাগে। এফালে ৱালখন ওখ, দেখিও পোৱা নাই। তাৰ পাছতে মই দেখিহে গম পাইছোঁ আচলতে পথাৰত ট্ৰেক্টৰে হাল বাইছে আৰু হাল বোৱাৰ লগে লগে মানে মাছৰ উজান উঠি গৈছে পথাৰত, চবেই মাছ ধৰিছে। আমিও মানে যাবলৈ গৈছোঁ, সিহঁতি চিঞৰিছে, সিহঁতি আমাক ক'তো যাবলৈ নিদিয়ে, বৰ দুখ কৰে ক'ৰবাত ওলাই গ'লে। ইমান ধুনীয়াকৈ মাছ মাৰিছে, আমিও আহিলোঁ। ৰ'বা আহিমগে। মাও আহিছে যে, মা আহিলে বৰ বেয়া পায় তাহাঁতি, সেইকাৰণে আমি বোলো ইমান মাছ ধৰিছে চাই আছোঁ। মাও গৈছে। হেই মাছ পালিয়ে নি? এনেকৈ যেতিয়া চবেই মাছ ধৰি থাকে মনটো কিন্তু ৰাখিব নোৱাৰি, ধৰিহে ভাল লাগে। আৰু মাছ ধৰিবলৈ যে কিমান ভাল লাগে ন, খাই ইমান বেছি ভাল নাপাওঁ সৰু মাছ, কিন্তু চবেই এতিয়া এনেকৈ ধৰি আছে, একদম ধৰিবলৈ বিৰাট মন গৈছে। আমি সেইকাৰণে গুচি আহিলোঁ। মায়ে চালনীখন লৈ আহিছে, আমি দুজনীয়ে একোৱে অনা নাই। ওচৰৰ খুৰা এজনৰ পৰা জাকৈখন লৈ পেলাই নি সঁচাকৈ পালোঁ অকণমানি পুঠি মাছ লাগিলে নহয়, আৰু চব পুঠি মাছেই ওলাইছে। আমাৰ মাছ ওলালে আজি। আমি নামঘৰলৈ ওলাইছোঁ, এতিয়া গা ধুই আহিলোঁ। পথাৰলৈ গৈছিলোঁ যে মাছ ধৰিবলৈ, ভৰি চৰিবোৰ খজুৱাই নহয়, ভালকৈ গা চা ধুই টেঙা চেঙা তেল চেল মাৰি পেলাই নি এতিয়া নামঘৰলৈ আহিছোঁ চাকি দিবলৈ। আমি আগবঢ়াই থৈছিলোঁ মানে আগৰ পৰা, আৰু আজি পাপাজী বাৰ্থডে, বৰ ধুনীয়া দিনটোতে মানে আমি আজৰি হৈ গ'লোঁ আৰু দিবলৈ। ককাও গৈছে নামঘৰলৈ, সেইকাৰণে বোলো দি থৈ আহোঁ পটককৈ। নামঘৰ আমাৰ ঘৰৰ পৰা একদম ওচৰতে হয়, 2-3 ঘৰ মানুহ পাৰ হ'লেই নামঘৰ ভাগ পাওঁ। আহি পায়ে গ'লোহি। আহিয়ে প্ৰথমতে ককাক তেল ধূপ আৰু অৰিহণা দি লৈছোঁ। সেই তেলেৰে তেওঁ মণিকোটত থকা চাকি গছ জ্বলাই দিয়ে আৰু আশীৰ্বাদ দিয়ে। সেৱা লওঁতে যে ঘামি জামি অৱস্থাই নাইকিয়া হৈ গৈছোঁ, আৰু ঘৰলৈ আহিয়ে লগালগ কাপোৰযোৰ খুলি লৈছোঁ। যিহে গৰম পৰিছে, চাদৰ মেখেলা পিন্ধি থাকিব অকণমান সময়ো নোৱাৰি, বহুত কষ্ট। তাৰ পাছতে পাপাজীয়ে কেক কাটিছে আৰু কেক চেক ধুনীয়াকৈ খালোঁ আৰু আমাকো খুৱাই দিলে, লগতে মইনাহঁতকো খুৱাই দিছে। কিন্তু তাহাঁতি খাবলৈ বৰকৈ মন নকৰে, যিহে গৰম পৰিছে, তাহাঁতিওনো ক'ত খাবলৈ মন কৰিব। তাৰ পাছতে একেবাৰে শেষত আৰু মানুহজনো আহিলে। সি দিনত আহিবলৈ সময় নাপালে, ব্যস্ত, সেইকাৰণে আবেলি চাহকাপ গোটেইকেইটাই খাওঁ বুলি বহি লৈছোঁ। তাৰপাছতে আৰু ইমান বেছি কথা, সিহঁতৰ কি কথা মানে ঢেৰ কথা পাতি আছে, আৰু মই কিন্তু ভিডিঅ' আৰু চাহ খোৱাতহে ব্যস্ত দেই। তাৰপাছত আৰু সি গ'লগৈ যেনিবা, আজি মই থাকিলোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক